हेलो नमस्कार আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো মই বাৰীৰ মাজৰ পৰা মানে মই বাৰীলৈ গৈছো বাৰীত গুলনেমু জোপাৰ পৰা গুলনেমু এটা চিনিবৰ কাৰণে গৈছো নাজানো গুলনেমু চিনিব পাৰো নে নোৱাৰো কিন্তু চেষ্টা কৰি আছো তলতে ভাবিলো এটা দেখিলো হেতুকে দেখি চিনিবলৈ ট্ৰাই কৰি আছো কিন্তু চিনিব পৰা নাই বিন্ধিছে আৰু এফালে মোবাইলটো ধৰি আসলতে চিনিবলৈ অকনমান দিগদাৰো হয় বাৰু তথাপিও বাৰু চিনিলুগে গুলনেমু দালিত দি খাই বৰ ভাল লাগে বিশেষকৈ গৰম দিন কেইটা দেই আপোনালোকে বাৰু কোনে কোনে গুলনেমু এনেকৈ দালিত দি খাই ভাল পায় জনাবচোন দেই আৰু গুলনেমু শুকুৱাই থৈ পেলাই থৈ দিয়াৰ পিছত যেটো আমি খাব পাৰো হিয়া তাৰ ঔষধি গুণবোৰৰ কথাটো আপোনালোকে জানি তাৰ মাজতে আজি আপোনালোকক মই আৰু এটা বস্তু দেখাম দেই এই জোপা হৈছে মছন্দৰী আমাৰ ঘৰৰ পিৰালিতে মই কৰি থৈছিলো অকনমান মছন্দৰী জোপাৰ বিশেষ উপকাৰিতা গুণ আছে বুলি মোৰ মাহঁতে কয় মানে মছন্দৰী খালে বোলে পেটৰ বিভিন্ন অসুখত ভাল হয় পেটৰ কাৰণে বোলে মছন্দৰী জোপা ভাল এই কাৰণে মই মছন্দৰী শাক জোপা মোৰ পিৰালিতে কৰি থৈছো গোন্ধটো বাৰু অলপ বেয়া কিন্তু খাবলৈ বা খালে ভাল সেই কাৰণে কৰি থোৱা হৈছে আপোনালোকে বাৰু সকলোৱে এজোপা গছ চিনি পায়নে সকলোৱে হয়তো চিনি পাব লাগে পাই চাগে বাৰু কিন্তু মই আগতে চিনি পোৱা নাছিলো মাহঁতে কোৱাৰ পাছতহে বাৰু চিনি পাইছো দেই আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ